নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, আপোনালোকে চাব পাৰিছে যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন যিহেতু এতিয়া এলিমেণ্টাৰী আৰু হাই এডুকেশ্যন যিটো আছিল হায়াৰ এডুকেশ্যন দুটা একলগ কৰি স্কুল এডুকেশ্যন বুলি ডিপাৰ্টমেণ্টটো ষ্টাৰ্ট হৈছে বা আৰম্ভ হৈছে এতিয়াৰ পৰা। তো আপোনালোকে চাব পাৰিছে যে এয়া অফিচ অৰ্ডাৰ এটা পাব্লিছ হৈছে। ইয়াতে 6টা পইণ্ট আছে যে বেক উইথ ভেৰিফিকেশ্যনৰ এটা, আৰু ছেকেণ্ড হৈছে যে হায়াৰ ছেকেণ্ডেৰী, থাৰ্ড হৈছে দ্য হায়াৰ ছেকেণ্ডেৰী বেটাৰমেণ্ট, আৰু ফ'ৰ্থ হৈছে গ্ৰেজুৱেশ্যন ডিগ্ৰী, আৰু ফিফ্থ হৈছে আপোনাৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED আৰু BEdৰ বিষয়ে, আৰু 6 নম্বৰ পইণ্টটো হৈছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন। তো ইয়াত বেক উইথ ভেৰিফিকেশ্যন যিটো দিছে ইয়াত লিখা আছে যে আপোনাৰ ডিপাৰ্টমেণ্ট যিটো ছাপৰ্ট অফ এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যিটো আছে, যদি আপুনি বাহিৰৰ হয় মানে অসম ষ্টেটৰ বাহিৰত যদি আপোনালোকে যিবিলাক ডকুমেণ্টছ মানে যদি কিবা পাঠ্যক্ৰম বা তেনেকুৱা ধৰণৰ আপুনি ডিগ্ৰী লৈছে সেইখিনি বেক উইথ ভেৰিফিকেশ্যন হ'ব। আৰু তাতে যদি আনছেটিছফেকশ্যন বা বেক উইথ ভেৰিফিকেশ্যন ৰিপৰ্ট পায় তেতিয়াহ'লে আপোনাৰ এইটো কেঞ্চেল হ'ব। আৰু আছে যে বেক উইথ ভেৰিফিকেশ্যন ৰিপৰ্ট নট ৰিচিভড উইদিন 1 month, যদি 1 মাহৰ ভিতৰত যদি বেক উইথ ভেৰিফিকেশ্যনটো নাপায় ষ্টেট গভৰ্ণমেণ্টে বা অসম গভৰ্ণমেণ্টে তেতিয়াহ'লে সেইটো ৰিজেক্ট হ'ব। ছেকেণ্ড হায়াৰ ছেকেণ্ডেৰী, আপোনাৰ হায়াৰ ছেকেণ্ডেৰী যদি অসমৰ বাহিৰত কৰিছে তেতিয়াহ'লে কনচাৰ্ণ অথৰিটি এটা লাগিব, অথৰিটি আছে মানে অথৰিটিৰ পৰা তেখেতৰ পৰা এটা ছেটিছফেক্টৰী এপ্ৰুভেল কপি এটা লাগিব, সেইটো হ'লে হৈ যাব। আপোনালোকে বাহিৰত হ'লে কথা নাই, তেতিয়াহ'লে পাই যাব। থাৰ্ড নম্বৰটো হৈছে যে হায়াৰ ছেকেণ্ডেৰী বেটাৰমেণ্ট, অসমত যদি আপুনি হায়াৰ ছেকেণ্ডেৰী যদি SOS থ্ৰুদি বহুতে বেটাৰমেণ্ট বা তেনেকুৱা ধৰণৰ পৰীক্ষা দিছিলে, সেইখিনিত জাষ্ট প্ৰথম যিটো আপুনি পৰীক্ষা দিছিলে ফাৰ্ষ্ট এটেম্প যিটো দিছিলে সেই মাৰ্কটোৱে আপোনাৰ কাউণ্ট হ'ব, বাকীখিনি নহয়। আৰু ফ'ৰ্থ অপশ্যনটো হৈছে ডিগ্ৰী গ্ৰেজুৱেশ্যন, যদি আপুনি UGC আণ্ডাৰত যিকোনো ধৰণৰ ডিগ্ৰী লৈছে সেই ডিগ্ৰীখিনি ভেলিড হ'ব। ইয়াতে উল্লেখ কৰা আছে যে UGC আণ্ডাৰত যিমানখিনি ডিগ্ৰী কৰিছে যদি যিকোনো ইউনিভাৰ্চিটিৰ পৰা সেইখিনি গোটেইখিনি ভেলিড হ'ব। আৰু ফ'ৰ্থ নম্বৰ হৈছে DLED আৰু BEd যদি আপুনি অসমৰ বাহিৰত কৰিছে এইখিনি যদি NCT আৰু UGC ৰিকগনাইজ হয়, যদি আৰু UGC ইউনিভাৰ্চিটিৰ এইটো ৱেবছাইটত যদি আপোনাৰ এই কলেজটো বা ইউনিভাৰ্চিটিৰ নামটো থাকে তেতিয়াহ'লে সেইখিনি গোটেইখিনি ভেলিড হ'ব। আৰু লাষ্টৰ পইণ্টটো হৈছে যে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, যদি আপুনি টেট দিছিলে টেটত লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 সেইটোৰ লগত যদি মিলে তেতিয়াহ'লে আপোনাৰ এই চাকৰিটো মানে চাকৰি নহয় আপোনাৰ টেটৰ মাৰ্কশ্বিট আৰু যদি পৰীক্ষাৰ দুটা মিলে তেতিয়াহ'লে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব। থেংক ইউ।